काल यूथ कांग्रेस ने एआई समिट में जो काम किया ये पूरा भारतवासी को लज्जित किया है। 80 देशों का रिप्रेजेंटेटिव था और बहुत बड़ा ये सेमिनार थे। यूथ कांग्रेस का लोग गंजी उतार के वहाँ में हल्ला सिल्ला किया, देश को लज्जित किया और बाद में ये पता चला कि ये लोगों को राहुल गांधी ने भेजा था। तो राहुल गांधी का काम क्या है? हर मंच में भारत को लज्जित करवाना, भारत को नीचे दिखाना। भारतवासी ये देख रहा है और इसीलिए भारतवासी कभी राहुल को क्षमा नहीं करते हैं। काली आमार नतुन दिल्ली आर्टिफिशियल इंटेलिजेंसर ऊपर এখন আন্তঃৰাষ্ট্ৰীয় বৈঠক হৈ আছিল। 80খন ৰাষ্ট্ৰৰ তাত প্ৰতিনিধি আছিলে। ৱৰ্ল্ড বেংক, গুগল, মাইক্ৰ'ছফ্ট সব আছিলে। তাতে ইউথ কংগ্ৰেছৰ 15-20 জন ল'ৰাই গেঞ্জি খুলি এক প্ৰকাৰ খালী গাৰে এই কনফাৰেন্সখনৰ ভিতৰত প্ৰৱেশ কৰে। ভাৰত মণ্ডপত থকা যিবিলাক হাউচিং সাফা কৰে বা সহায় কৰে গোটেই কৰ্মচাৰীবিলাকে তেওঁলোকক ধৰি ল'লে যে তহঁতি দেশক কিয় বদনাম কৰিব আহিছ। কোনে তেওঁলোকক ধৰিলে? হাউচিং বা যিবিলাক আমাৰ ৰেষ্টুৰেণ্টত কাম কৰে বা আমাৰ সিকিউৰিটিত কাম কৰে তেওঁলোকে ধৰিলে। অৰ্থাৎ আজি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এটা টান ছাবজেক্ট, কিন্তু সাধাৰণ মানুহেও বুজি পায় যে এইটো দেশৰ কাৰণে ইম্পৰ্টেণ্ট, কিন্তু যুৱ কংগ্ৰেছে বুজি নাপায়। ৰাহুল গান্ধীৰ কামেই হৈছে যে ভাৰতক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেনেকৈ ভাৰতৰ শিৰ তেওঁ নত কৰোৱাব পাৰে, ভাৰতক কেনেকৈ লজ্জিত কৰিব পাৰে। আমি সমগ্ৰ ঘটনাক গৰিহণা দিছোঁ আৰু ৰাহুল গান্ধীক অনুৰোধ কৰিম যে আপুনি বিজেপিক বিৰোধিতা কৰক, কিন্তু আপুনি দেশক বিৰোধিতা নকৰিব।